হেল্ল' গাইছ কি খবৰ আশা কৰিছোঁ সকলোৱে ভালে আগতে দেখিছিলে এইখিনিতে ৰখিছিলোঁ আৰু এটা টেনেলৰ ওচৰতে আৰু মানে এনেকৈ দুটা ভিডিঅ' দিয়া বহুত কাৰণ আছে আপোনালোকৰ পিছত জনাম কাৰণটো কি শুনিলে কমেণ্ট কৰি শুনিব পিছত জনাম একেবাৰে শেষত কিন্তু এতিয়া আপোনালোকে ভিডিঅ'বোৰ চাই যাওক মাত্ৰ আৰু এতিয়া সেই টেনেলটোৰ ভিতৰত যাব লাগিব টেনেলটো 8.5 কিলোমিটাৰ আগৰ ভিতৰত গম পাইছিলে আৰু এইটোলৈ এতিয়া আমি যাম অকণমান দেৰিকৈ চাইকেললৈকে দুঘৰীয়াকৈ উঠাই ল'ম আৰু এইখন গাড়ী যাব আমাৰ লগত আৰু দাদা ৰখি আছে আৰু গাইছ এইটোৱে টেনেল দেখিছিলে আপোনালোকে আৰু এইটো টেনেলতে আমি যাব লাগিব এতিয়া আৰু এয়া ভিউটো চাওক না কি মজা লাগিছে কৈছোঁ নহয় কি মজা লাগিছে আল্টি ভিউ মানে বহুত মানে কি ক'ম মই ভাষাই বুজাব নোৱাৰি ইয়াৰ ভিউটো আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট চেণ্ড ছাবস্ক্ৰাইব কৰি নাপাব ব'লক কেলা আজি ভিডিঅ'টো টেনেলৰ পৰা আৰম্ভ কৰোঁ সেইটো চেক কৰোঁ যোনটো আমাৰ তাত লয় 50 টকা 40 টকা এতিয়া ইয়াত লৈছে 20 টকা আৰু ইয়াত আমি টেনেলটো চলাই ধুনীয়াকৈ ৰখি আছোঁ এইফালে আৰু ধুনীয়াকৈ পাহাৰৰ পৰিৱেশটো চাই দৈ খাই ল'ম 20 টকীয়া চাওক না কি মজা লাগিছে এইফালেও চাওক আৰু এইফালে চাওক না মজা লাগিছে খাই ল'ম 20 টকীয়া দৈ তো গাইছ আকৌ টেনেলত থিবলগীয়া হ'লে গাড়ীত থিবলগীয়া হ'লে দেখিলে নে এতিয়া আমি এইটো গাড়ীত থি পিনি যাম আৰু ধুনীয়াকৈ আকৌ সোমাই গ'ল টেনেলৰ ভিতৰত বেয়া স্পীড যাব দে চাব দেই অৰণুৱাই যাব তো গাইছ টেনেলৰ পৰা সেইটো পৰা পাই গ'লো এতিয়া আৰু দেখিছে নহয় সেইফালে পাহাৰটো দেখিছে নহয় কেনেকুৱা দেখিছিলে আৰু এইফালে চক সেইফালে কেনেকুৱা দেখিছিলে আৰু এইফালে কেনেকুৱা সেইফালে দেখিছিলে গোটেই পাহাৰ এইফালে অলপ সমানেই নিচিনা পুৱা সমান নিচিনা কৈছোঁ নহয় আৰু এতিয়া আমি নামি যাব লাগিব তললৈ আৰু গৈ থাকোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো ভালকৈ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাৰিব গৈ ৰখিলে গৈ থাকোঁ আকৌ তো গাইছ এইটো টেনেলটো দেখিছে নহয় আৰু যাম এতিয়া আমি এইটো চাইডে অমৰনাথ টেম্পল ৱেলকাম কিন্তু আমি এতিয়া বেয়া লাগে আমাৰ যাব নোৱাৰিম মনটো ভাবিলে বেয়া লাগে আমি অমৰনাথ যাব নোৱাৰিম কাৰণে আগৰ পৰিৱেশটো চোক নাই এতিয়া এইফালেতো গোটেইটো পাহাৰবোৰ অলপ চাপৰ যেন দিছে কিন্তু চাপৰ নহয় আমি এইকেইটাহে বৰ ওখত আছোঁ গম পালে নে গাইছ এইফালে এইফালে পাহাৰ দেখোন গছ গছনি নাই আমি গছ গছনি দেখা পাহাৰ পালোঁহিয়ে গাইছ এতিয়া আমি তললৈ নামি যাব লাগিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেখিছে নহয় পাহাৰত গছ গছনি নাই পাহাৰ যামগৈ এতিয়া আমি দাদা আজি যদি শ্ৰীনগৰ পামগৈ আৰু শ্ৰীনগৰৰ পৰা আমি ওলাব লাগিব লাডাখৰ অভিমুখে আৰু পুৱা পৰা ইয়াৰ পৰা ভয়ে আৰু বাটকৰ পৰা সৰু খেদে বৌ গৈ বাটৰ খেদে বৌ গৈ গৈ থাকক চাই থাকক ভালকৈ ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মানে গৈ থাকোঁ বোলে এইটো চাইডে কৈছোঁ নহয় কৈছোঁ নহয় এইপাৰৰ পৰা এইপাৰে চাবলৈ গ'লে মই বেলেগ এখন দুনিয়াই পালোঁহি সঁচাকৈ দেই এইফালত পৰিৱেশটো চাইছে ন কেনেকুৱা আকৌ পাহাৰ ওখ উঠা নমা ইয়াত কৈছোঁ নহয় চিধাত প্লেন আৰু ধুনীয়া খেতি দেখিব ধান খেতি চোক ঘৰ চোক কি ধুনীয়া একদম পোৱা মানে এইফালে ৰাস্তাতে ভাল লাগিছে আৰু টগা সেইটো দেখিছেনে শ্ৰীনগৰলৈ আছে 72 আৰু আজি আমাৰ টাৰ্গেট হৈছে শ্ৰীনগৰ নাজানো যাব পৰা নাই ন আৰু লেলৈ আছে 495 কি হয় ঠিক নাই গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো চাই থাকোঁ আৰু কৈছোঁ নহয় এই আগৰ তাতকৈ আৰু ইয়াৰ পৰিৱেশটো বহুতেই বেলেগ ইয়াত গোটেই গাঁৱৰ নিচিনা তাত অকল পাহাৰ ইয়াত গাঁও খেতি চব আছে সেইবোৰ আপেল গছ আছে নে আপেল গছ
সেইবোৰ দেখিছেনে আপেল গছ এপল এপল সেইবোৰ আপেল গছ সেইসকলৰ কাৰণে আমি এইটো ৰাস্তাত যাব পাইছোঁ গম পায় নাই আপোনালোকে গাইছ আৰু কেনেকুৱা হৈছে কওকচোন যদি চাই চেক কৰক কাশ্মীৰৰ গাঁওবোৰ ঘৰবোৰ দেখিছে নাই কি মজা মজা একে মানে ঘৰবোৰ একে দেখিছে নহয় আৰু সেইটো ঘৰ দেখিছে নাই এইটো এটা হওক ঘৰ এইকেইটা হওক ঘৰ দেখিছে নাই গোটেইবোৰ একেই মডেলৰ ঘৰ মানে ডিজাইনিং একে আৰু এইবোৰ দেখিছে নহয় আমি মানে এইটোৰ পৰাই আহি বহুত বেলেগ এখনত দুনিয়াত গুচি অহা লাগিলে এইবোৰ দেখিছে নাই এইফালে আপেল গছ এইবোৰ আপেল এইবোৰ দেখিছে নাই আপেল গছ এইবোৰ আছে আপেল গছ যাব নোৱাৰি ফেঞ্চিং চেঞ্চিং দি দিছে গোটেই বান্ধি দিয়ে আৰু ইয়ালৈ গ'লে আৰু আৰ্মিয়ে হ'লে গুলি খাব লাগিব মানুহ হ'লে খেৰন খাব লাগিব এইবোৰ দেখিছে লাগি আছে সেইবোৰ আপেল দেখিছে না আপেল গছ আজি আৰু ভাল লাগিছে দেখি আপেলৰ বাগানখন আগত এনেকৈ ঢেৰ পাম আপোনালোকক দেখাই গৈ থাকিম আৰু আশা কৰিছোঁ চাই থাকিব আগত ঢেৰ পাম কৈছোঁ না এতিয়া নোৱাৰোঁ ইয়াত বাৰু কি বুলি কয় আগত যোনবোৰ আপেল গছ পাম ন এইবোৰতো ৰাস্তা কিনাৰে কিনাৰে থাকিব সেইবোৰ ধুনীয়াকৈ আপোনালোকক দেখাব পাৰিম মানে গছৰ পৰা পাৰিও দেখাব পাৰিম গছত লাগি থকা দেখাব পাৰিম ওচৰৰ পৰা দেখাব পাৰিম আৰু আমি পাহাৰকেইখন দেখিছে নহয় এই পাহাৰখন সেইটোৰ পৰাই আছিলোঁ সেইটোৰ পৰা পাই গ'লোহি আৰু গাইছ ভাল লাগিছে কৈছোঁ না এইটো পাই আহি পিনি মানে বহুত আপডেট আনিবলৈ গৈছিলোঁ নামি মেলি ফেঞ্চিঙৰ পৰা গৈ আহিলোঁ কাৰণ হৈ পেলাই মানুহজনী ওলাই আহিলে আকৌ এটা ট্ৰাই কৰিম ট্ৰাইটো আণ্ডাৰষ্টেণ্ড গাইছ অসমৰ পৰা আহি ইয়াত আপেল চুৰ কৰিবলৈ আহিছোঁ কি কথা গৈ আছে এইবাৰ আমাৰ গগৈদা গৈছে আপেল আনিবলৈ এইটো হৈ যাবা সেই মানুহ আহিছে ভয় কৰিল দিয়ক মানুহ আহিছে বুলি কয় আপেল আহি গ'ল জেপটো আছে বোলো আগত এটা দুটা তিনিটা পকেটটো কি মানে পকেট নে কি দৰিমনৰ পকেট চাৰিটা এইবোৰ ধেৰ মাস্কখনো পৰিছে পাঁচটা ছটা কিনি আনিছোঁ আকৌ সাতটা আঠটা নটা 10টা আপেল লৈ আহিলে আৰু আছে 11টা আপেল লৈ আহিলে গাইছ আপেল লৈ আহিলোঁ আপেল তোৰ গাছ এনেকৈ চুৰ কৰি অনা আপেল খুৱাই মজা বেলেগ না চুৰ কৰি অনা আপেল খোৱা মজাই বেয়া চলে আমি গৈ আছো আগত চলে আমি শ্ৰীনগৰ পামগৈ আৰু গাছ কেনেকুৱা দিছে নাম্বাৰ 17 বহুত এডোখৰ যাব লাগিব 2-3 কিলোমিটাৰমান তললৈকে নামি যাম কেনেকুৱা দিছে গাছ কৈছো নহয় মোৰ বহুত ভাল লাগিছে আপোনালোকে চোক না ইয়াত বহুত খেতি ধান পকিলেই আধা ইয়াত ধান পকিলেই আমাৰ ফালে এতিয়া কি হৈছে ক'বচোন মোৰ মতে ধান কলিটো ওলাইছে পায় guys, comment করো রোজ ভাই গেছে রোজ আহিব না রোজকে বল ভাই গেছে নংগা একিটা লাসা একিটা লাসা নংগা পকাবলগীয়া হৈছেগে तो गाइस आई এখন জগা পালো এই জগা কি নাম क्या है इस जगह की नाम मीर बाजार पालपरा कश्मीर बाजार काजीगंज पालपरा এখন দোকান পালো হোটেল মানে ইয়াত দেখিছে না এটো আছে কি বুলি কয় আমলেট পঠা আৰু ইয়াৰ আকৌ সবজি আছে ইয়াৰ দাম আছে মাত্ৰ 60 টকা লুটি লৰা আছে আৰু আগৰ প্লেট খেতি দিছে না
পুৱা ধুনীয়াকৈ একদম ভাল লাগিছে বহুত দিনত খেতি দেখিছোঁ এইটো পাহাৰতো খেতি নেদেখিলোঁ 3 দিন 4 দিন আজিহে দেখিছোঁ বহুত দিনত ভাল লাগিছে আৰু এতিয়া আমি এইফালে গৈ থাকিম আৰু আপোনালোকে চাই ৰাখক এই কুকুৰটো ইমান ধুনীয়া কুকুৰটো মানে বেচা দিছে নাই আজি মানে শ্ৰীনগৰ পামগৈ আৰু দেখিছে না শ্ৰীনগৰ 55 কিলোমিটাৰ আৰু মানে কি ক'ম আপোনালোকক গৈ থাকিম দিনেপুৱা শ্ৰীনগৰ পামগৈ আৰু বুলি ভাবিছোঁ যিহেতু ইয়াৰ আন্ধাৰ হয় 7:30 বজাত দিনেপুৱা পামগৈ যেন লাগিছে গৈ থাকোঁ আপোনালোকে চাই ভিডিঅ' আৰু এইটো ভিডিঅ' একেবাৰে শ্ৰীনগৰত এণ্ড কৰিম দেই তো গাইছ এনেকুৱা লাগিছে মানে এই জম্মু কাশ্মীৰটো নাই মই লাডাখলৈ গৈ থকা নাই UP চিউপি থকা লাগিছে বা অসমত থকা লাগিছে না কি ধুনীয়া খেতি গৈছে চাইডে চাইডে ৱাও আৰু এইফালে লাহে লাহে গছ দেখা পাহাৰ দেখিছোঁ মানে আমাৰ লাডাখৰ পাহাৰ এই আগত দেখিছেনে এইবোৰ লাডাখৰ পাহাৰ গাড়ী আহিছে আৰু ইয়াৰ পৰিৱেশটো চব ভাল আছে এবাৰ কেনেকুৱা দিছে কমেণ্ট আকৌ জনাব ৱাও মোৰ কিন্তু বহুত ভাল লাগিছে কৈছোঁ নহয় এনেকুৱা ধুনীয়া পৰিৱেশ এটা পাইছোঁ বা অসমৰ নিচিনা পৰিৱেশ এটা পাইছোঁ হেই অসমৰ নিচিনা পৰিৱেশ এটা পাইছোঁ বহুত ভাল লাগি গৈছে কৈছোঁ নহয় বহুত ভাল লাগিছেগৈ এইবোৰ ডাঙৰীয়া পোৱালি ধেৰ আছে ইয়াত আৰু গৈ আছোঁ এতিয়া আপোনালোকে চাই থাকক ঘৰতে চক নেগাইছে কে ৱা বহু গোটেই কি মজা ঘৰ আৰু মই জনামতে এইফালে ঘৰটো যেনেকুৱা ন এইফালে বাউণ্ডেৰী যোনটো মাৰি আছে এই ঘৰটো একে ছেম টু ছেম একে বনাই আছে বোলে এইকেইটা নিচিনাকৈ চকচোন এইকেইটা ঘৰত ছেম টু ছেম একে একো মানুহ চেঞ্জ নেদেখে গোটেই ঘৰ একে ৱা फुचका 10 टका 10 रुपये में कितना देता है 5 और देखिए ना ये तो परिवेश की मजा वाव मजा लिसे तो गाइस আমি যে শ্ৰীনগৰ ফালে গৈছো শ্ৰীনগৰৰ যে ৰাস্তা চুকনা কি মজা ইয়াত মানে পাহাৰ চাহা নাই মানে টেনেলটো যোনটো পাৰ হ'ল ন টেনেলটো পাৰ হোৱা পাই একো পাহাৰ নাই একো হেৰি নাই মানে পাহাৰ থাকি নৰ্মেল ফ্ৰী ৰাস্তা যেনেকৈ আমাৰ সেইফালে আছে আৰু দেখিছে আপোনাৰ কেনেকুৱা লাগিছে পৰিৱেশটো বা কমেণ্ট কৰি জনাবচোন মোৰ চবচে বেষ্ট না পাহাৰতকৈ বেষ্ট পৰিৱেশ এইটোৱে ভাল লাগিছে কচোন পচন্দ লাগে এইটোৱে ভাল লাগিছে আৰু ইয়াতকৈ আগত যোনটো পৰিৱেশ পাম নাই সেইটোও ভাল লাগিব যে লাগিছে যোনটো লে হয় আৰু মানে শ্ৰীনগৰৰ পৰা আগলৈ যোৱা ৰাস্তাটো লে হয় লেলৈ যোৱা ৰাস্তাটোও ভাল লাগিব কেলৈ কচোন তাত মানে মেইন মজা তাতহে পাম কেলৈ গম পায়নে তাত মানে কোনো ইমান ঘৰ নাই ইমান হেৰি নাই বা বিন্দাছ অকলে নৰ্মেল ৰাস্তাত গৈ থকা আৰু চাৰিওফালে নিজান কৈছে নিজান গছ গছনিও নাপাওঁ হেৰিও নাপাওঁ গোটেই শিল বালি পাহাৰ একো তাত গছ এজোপা নাই একো হেৰি নাই অকল শিল বালি পাহাৰ এতিয়া আগত পাম আমি শ্ৰীনগৰ পাৰ হৈ শ্ৰীনগৰলৈ আৰু বেছি নাই ইয়াৰ পৰা 50 কিলোমিটাৰ আছে আজি পাই যামগৈ এতিয়া নালাগে আৰু 50 কিলোমিটাৰ কভাৰ কৰিবলৈ আৰু চব নাই কি মজা কৈছোঁ নহয় এনেই নকয় গাইছ এইটো চাইডে কাশ্মীৰ চাইডে ফুৰিবলৈ আহিবলৈ মানুহে ভাইনীয়ে ভাল মানে নহাকৈ নাথাকে এই পৰিৱেশটো চাবলগীয়া আহে কৈছোঁ নহয় অকণমান দেৰিকৈ যেতিয়া বেটি ডুবিব তেতিয়াও ভাল লাগিব কৈছোঁ নহয় তেতিয়া মই আপোনালোকৰ নেদেখাকৈ থাকিবই পৰা নাই কৈছোঁ নহয় জেগাবোৰ মোৰ ইমান ভাল লাগিছে আপোনালোকক কেলৈ ভাল লাগিব নে নালাগিব ক'বচোন বহুত ভাল লাগিছে ন বহুত ভাল লাগিছে মানে ইমান ভাল লাগিছে জেগা ইমান সুন্দৰ জেগা ইমান চফা জেগা কৈছোঁ নহয় বহুত ভাল লাগিছে বহুতে ভাল জেগা কৈছোঁ নহয় আপোনালোকক দেখাবই দিব ইমান ভাল জেগা সেইকাৰণে দেখাছোঁ আৰু ৰাস্তা চাওক না কি ডাঙৰ ৰাস্তা এখন প্লেন এখন পৰিব পাৰিব ইয়াত এখন প্লেন পৰিব কৈছোঁ নহয় ইমানে ডাঙৰ ৰাস্তা মজা কি ডাঙৰ ৰাস্তা পাৰিব লে পাহাৰ গৈ থাকোঁ আপোনালোকে চাই থাকক তো আগত যে পাহাৰখন দেখিছে এখন
কসম নে ক'বলৈ গ'লে অৰিজিনেল লগাই নাই ছবি এটা আঁকি থোৱা লাগিছে আপুনি চাওক না কিবা ছবি এটাহে লাগিছে আৰু লে পাহাৰখন দেখি গ'লোঁ ইয়াৰ পৰাই হাইয়া এইখন ওপৰত যে আপোনালোকে দেখা নাই বাৰু বগা বগা ডাৱৰখিনি দেখিছে নহয় এই ডাৱৰখিনি ওচৰতে আছে এই খিতছে আৰু ভালো লাগিছে আৰু লে পাহাৰখন দেখি ভয়ো লাগিছে এইখন যিহেতু বহুত ওপৰত আছে এইখন যোনখন জিলিকি আছে ন তাতছে ওপৰত এখন জিলিকি আছে বগাকৈ সেইখনেই হয় জোঙাকৈ আছে ওপৰলৈ আৰু গৈ আছোঁ এই ৰাস্তাটোৱে বৰ ধুনীয়া ধুনীয়া পৰিৱেশটো অনুভৱ কৰি দেখিছে ভালো লাগিছে বহুত ভাল লাগিছে কৈছোঁ নহয় ৱাও এইখন চোক না কেনেকুৱা লেভেলত যে আছে সেইবোৰ ঘৰ দেখিছে নাই এই ৰাস্তাটো এতিয়া বহুতো যাব লাগিব গাইছে কাঠৰ টুকুৰাবোৰ দেখিছেনে এইবোৰ কি কাৰণে থৈছে জানেনে আপোনালোকে হয়তো আপোনালোকে নাজানে প্ৰথমতে ময়ো গম পোৱা নাছিলোঁ ঘপককৈ মনত পৰি গ'ল যে কাশ্মীৰখন যে এখন মানে ক্ৰিকেট বেট বনোৱা এখন মানে জেগা হয় এইবোৰ গোটেইবোৰ মানে হেৰিবোৰ কাঠবোৰ ওপৰত যোনবোৰ থৈছে চব বেট বনাবলৈ থৈছে আৰু এইবোৰ বেটবোৰ দেখিছে নহয় কিমান মজা যি এনেকুৱা কোম্পানী বেট হয় যেনেকুৱা যি হওক এইবোৰ ইয়াতে বনাই এইবোৰ দেখিছে না কাঠবোৰ কেনেকৈ থৈ দিছে এইবোৰ দেখিছে গোটেই দোকানবোৰ অকল মানে বেটে আৰু এইবোৰ ঢেৰ কিমান লাগে সন্ধিয়াও হৈ আহিল আৰু এতিয়া বাজিলে চাব নি এই 7:10 দেখিছে না ইমানটা আন্ধাৰো হোৱা নাই আৰু সন্ধিয়াই আহিছে আৰু মানে কি ক'ম বুলি ভাবিছিলোঁ শ্ৰীনগৰলৈ 132 আছে দেখাইছিলোঁ বাৰু আগত মানে আৰু ইয়াৰ পৰা ইমান দেখাব নোৱাৰিম মানে কিয় ৱাৰ্ণিংৰ লাইট নাই ন তাৰপিছত শ্ৰীনগৰলৈ আছে 32 কিলোমিটাৰ নোলাইছে দেখিলে 32 কিলোমিটাৰ আছে আৰু ক'ত ৰখিমগৈ যে একেবাৰে তাতে দেখামগৈ নে কি কয় গাইছ মানে ৱাৰ্ণিংৰ লাইট চাইট নজ্বলে ভিডিঅ' বনাই ভাল নালাগে আপোনালোকে ভালকৈ নেদেখিবই যদি কিবা মাজতে ডেঞ্জাৰ কিবা দেখোঁ তেতিয়া দেখাম বাৰু চেষ্টা এটা কৰিম এইটো মোবাইলৰ পৰা লাইট চাইট জ্বলাই একেবাৰে ৱাও গাইছ ভিডিঅ' চক কোৱা নাই এইফালে আকাশখন চক এইফালে আকৌ পোহৰ হৈ গ'ল এনেকৈ এংগলটো বনাই লৈছিলোঁ আকৌ বনাই লৈছোঁ কি মজা লাগিছে আকৌ এইফালে যদি নিছিলে বগা পাব সেই দেখিলে তো গাইছ এই চাহ খাইছোঁ সেইটো কিবা চহা নে কি বুলি কয় বস্তু এটা আছে কি জানো মই মানে ধৰিব পৰা নাই কিবা চাহৰ নিচিনাকৈ বনাই বোলে কিন্তু খাই নাই পোৱা যায় যিহেতু সেইকাৰণে নাখাওঁ আৰু এতিয়া ধুনীয়াকৈ চাহটো খাই লৈছোঁ আৰু খাই বৈ গৈ থাকিম তাৰপিছতে শ্ৰীনগৰ এইবোৰ চাইকেলিষ্ট ধেৰ দেখিছেনে কিন্তু কোনো এটা আমাৰ লগত চিনাকি নাই আপেল দেখিছেনে আপেল কেনেকৈ যে আপেল ল'ম লৈ গৈছে সেইদম দেখিছোঁ চাওকচোন সেইবোৰ গাড়ী গোটেই আপেল লগে আপেল কিतना খাएगा रे बाबूरा तो गाइस चेक कर ले আছে 440 শ্রীনগর উঠারা গৈ আছো কমিউনিটি ৰেচ হ'ল টপ স্পীড 36 আহি গ'লোঁ এতিয়া বৰ্তমান 20 গৈ আছোঁ আৰু আগৰ ভিউ পিছত আহি আছে এইকেইটা কমিউনিটি ৰেচ হৈ গ'ল একেলগে কাশ্মীৰ মানুহৰ লগত মোৰ লগত পাৰিবনে আৰু তো গাইছ দেখিছে না ৱেলকাম টু শ্ৰীনগৰ আৰু এতিয়া আমি শ্ৰীনগৰত সোমাম এইটো আছে শ্ৰীনগৰ ৰাস্তা হৈ পেলাই শ্ৰীনগৰ টাউনলৈ যোৱা ৰাস্তা এটা আছে শ্ৰীনগৰ টাউনলৈ নাযাওঁ আমি যাম এতিয়া হাইৱে আৰু গৈ আছোঁ আৰু ব'লক তেতিয়ালৈ গৈ থাকোঁ আপোনালোকে চাই থাকক ভিডিঅ' প্ৰথমতে আপোনালোকক চাইকেলখনে দেখা লৈছোঁ চাইকেলখন চাওক ইয়াত থলোঁ এনেকৈ আৰু যদি আমি থাকিম ক'ত জানেনে এখন নৈত থাকিম আৰু যোনখন নৈ আছে এখন মানে নাও জাহাজ আৰু ইয়াতে থাকিম আজি আমি ইয়াৰ ৰুম আছে আৰু ইয়াত কি কাৰণে থাকিবলগীয়া হ'ল কি কথা সেইটো জানিবলৈ হ'লে আপোনালোকে নেক্সট ভিডিঅ'টোলৈ যাব লাগিব আৰু ব'লক ৰুমৰ ভিতৰত গৈ পিনি আপোনাৰ ৰুমটো দেখাই মেলি ভিডিঅ'টো এইখিনি এণ্ড কৰি দিওঁ তো গাইছ দলঙৰ ওপৰত মানে নৈ এখন নাও ওপৰত যোনখন নাও ওপৰত কাইলৈ ডাইৰেক্ট ধুনীয়াকৈ দেখাম আৰু এইটো আছে ৰুমটো আজি আমাৰ দেখোন চাওকচোন গোটেইখন কাঠ বাহিৰটো চাব নেকি খোল খাবনে এইটো চাওক বাহিৰটো ৱাও কালি ৰাতিপুৱাকৈ ধুনীয়াকৈ দেখাম আপোনালোকে ৰাতিপুৱাকৈ চাব ভাল চাই পানী গৈ আছে
গাইজ ভিডিঅ'টো এইখিনি এণ্ড কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নকৰি হৈছিলে বাই বাই কালি ৰাতিপুৱাকৈ দেখাই আছোঁ বৰ ধুনীয়াকৈ ইয়াৰ পৰিৱেশটো কেনেকুৱা কি কথা এতিয়া থুলমূলকৈ চাই থৈ দিয়ক আৰু ভিডিঅ'ত দেই